Good morning everyone. Welcome to my channel Sheikh Musaddiq Informational. So নতুন ভিডিও লৈ আহিলো আৰু ভিডিওটোত আজি বহুত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। বৰ্তমান হয়তো মেট্ৰিক নতুনকে যিসকল ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে সেই সকলৰ মনত এটা বস্তু সদায় প্ৰশ্ন উঠি থাকে এটা বস্তুৰ বিষয়ে যে হিহঁতে সায়েন্স ল'ব নে আৰ্টছ ল'ব তেনেকুৱা প্ৰশ্ন সকলো সময়তে হিহঁতৰ মাইণ্ডত উঠে আৰু আমাৰ চাৰিওফালে থকা মানুহসমূহ আমাৰ এইটোৰ বিষয়ে আমাক বহুত ইনফ্লুয়েন্স কৰে যে সায়েন্স লোৱাটো এনেকুৱা দৰকাৰ এনেকুৱা সায়েন্স ল'বই লাগিব বা আৰ্টছ ল'লে কোনো দাম নাই এনেকুৱা বহুত এনেকুৱা কথা শুনি থাকো আমি যেতিয়া মই মেট্ৰিক পাছ কৰিছিলো মই তেনেকুৱা কথা শুনিছিলো আৰু এইটো সায়েন্স আৰু আৰ্টছ লোৱা এইটো বিষয়টো এনেকুৱা নহয় যে কোনোবাৰ প্ৰেছাৰত তোমালোকে সায়েন্স ললা বা কোনোবাৰ প্ৰেছাৰত তোমালোকে সায়েন্সটো বাদ দিলা আৰ্টছ ললা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কনসেপ্ট ইয়াত থকাটো প্ৰয়োজন নহয় বা ইয়াত থকাটো উচিত নহয় কিয়নো সায়েন্স লোৱা আৰু আৰ্টছ লোৱা দুটা বস্তু বেসিক্যালি হেকৰ পিনে গৈ ইন্টাৰেষ্টৰ ওপৰত ডিপেন্ড কৰে কিয়নো সোৱা যিসকল ষ্টুডেন্টে সায়েন্স লয় যিসকল ষ্টুডেন্টে সায়েন্স লোৱাৰ কথা ভাবে সেইসকল ষ্টুডেন্টে সায়েন্স কিয় লয় এইটো কথা তোমালোকে যে চিন্তা কৰা সকলোকে যদি খুদা তেনেহলে কিছুমানে সকলৰ এনসাৰ বেলেগ বেলেগ হ'ব যে মোৰ মাক দেউতাকে কৈছিল যে মোক সায়েন্স লোৱাৰ কাৰণে বা কোনোবাই ক'ব যে মোৰ তেনেকুৱা প্ৰতিবেশী ইনফ্লুয়েন্স কৰিছিল যে মোক সায়েন্স লোৱাটো দৰকাৰ সো মোক সায়েন্স ল'ব লাগিব সো এনেকুৱা কথা ভ্যাৰাইটিজ ধৰণৰ এনসাৰ তোমালোকে শুনিব পাৰিবা কিন্তু একচুয়ালি সায়েন্স কেতিয়া ল'বা কোন কন্ডিশনত ল'বা আৰ্টছ কোন কন্ডিশনত ল'বা এই ধৰণৰ সময়ত ডিসিশনটো কিহৰ ওপৰত বেস কৰি কিহৰ ওপৰত ভিত্তি কৰি তোমালোকে ডিসিশনটো ল'বা সেই কথাখিনি মই আজি তোমালোকৰ সন্মুখত দাঙি ধৰিম কিয়নো মই এক্সপেৰিয়েন্স কৰিছো এইটোৰ বিষয়ে দি আহিছো মই আসলতে সায়েন্সত পঢ়া এজন ল'ৰা সায়েন্সত পঢ়িছো সায়েন্সত পঢ়ি কিনে সায়েন্স পঢ়ি আহিছো সো এক্সপেৰিয়েন্স আছে যে সায়েন্সত কোন ধৰণৰ ল'ৰা ছোৱালী যোৱা উচিত আৰু কোন ধৰণৰ ল'ৰা ছোৱালী যোৱা উচিত নহয় সেই ধৰণৰ কথাখিনি এক্সপেৰিয়েন্সৰ পৰা মই তোমালোকক বুজাই দিম সো সায়েন্স লোৱা আৰ্টছ লোৱা এইটো বেলেগৰ কথাত ডিসিশন হ'ব নালাগিব মই তোমালোকক কন্ডিশন কৈ দিম যে কি কন্ডিশনত সায়েন্স লয় মানুহে ধৰি লও এটা কন্ডিশন সায়েন্স ললে সন্মান পোৱা যায় বা সায়েন্স ললে মানুহৰ মুখত কথাখন আহিব যে ল'ৰাজনে সায়েন্সত পঢ়ে তাৰ দামটো বেছি হৈ গল তাৰ সন্মানটো বেছি হৈ গল কিন্তু এইটো কথা মুখে মুখে ভাল শুনা যায় মানুহৰ মুখত ভাল শুনা যায় কিন্তু আসলতে প্ৰ্যাক্টিকেল লাইফত যেতিয়া তুমি অনুভৱ কৰিবা বস্তুটো যে মই আসলতে সায়েন্স কিয় ললো হেতু কথা তোমার পার্সোনাল লাইফটো বেয়া কৰি দিব তোমাৰ স্টাডি লাইফ যেটো পার্সোনাল লাইফ আছে হেতু তো সকলৰ সন্মুখত তুমি খুলি ক'ব নোৱাৰিবা কিন্তু তুমি নিজে নিজে ভিতৰৰ পৰা বহুত বেয়া লাগিব নিজৰ ভিতৰৰ পৰা সো সায়েন্স ললে যে সন্মান পোৱা যাব বা তেনে ধৰণৰ মানুহে ক'ব যে ল'ৰাজন সায়েন্সত পঢ়ে এই ধৰণৰ যদি মনোভাৱ লৈ সায়েন্স লৈছা তেনেহলে বা এই ধৰণৰ মনোভাৱ লৈ যদি সায়েন্স ল'ব খোজা তেনেহলে মই এতিয়া কম তুমি সায়েন্স লোৱা বাদ দিয়া তুমি সায়েন্স লোৱা বাদ দিয়া কাৰণ যদি বেলেগ কিবা কাৰণ না থাকে যদি এইটোই কাৰণ হয় যে আসলতে বেলেগে মোক ভাল ক'ব সায়েন্স ললে এইটো তো হয় সায়েন্স ললে বেলেগে কিবা ক'ব যে ল'ৰাজন সায়েন্স লৈছে ভাল ষ্টুডেন্ট ভাল এনেকুৱা কথা আহিব পাৰে কিন্তু কোন কন্ডিশনত তুমি নিজে নিজে ভিতৰৰ পৰা ভাবানে নাই যে মই সায়েন্সৰ যোগ্য হওনে নহয় যদি তুমি ভাবা যে আসলতে মোৰ সায়েন্সত ভাল নালাগে কিন্তু এইখন কাৰণৰ ওপৰত বেস কৰি তুমি সায়েন্স লৈছা যে মানুহে মোক ভাল ক'ব তেনেহলে তুমি সায়েন্সটো এৰি দিয়া আৰু আৰ্টছৰ পিনে গুচি যোৱা মই এইটো তোমালোকক উপদেশ দিম আৰু কি ডাঙৰ দাদা হিচাপে সো সেকেন্ড কথাখন আহিছে যে সকলোৱে সায়েন্স লয় সেই কাৰণে মই লম এনে ধৰণৰ কথা ভাবিব পাৰা কোনোবাই যে সকলোৱে সায়েন্স লয় মোৰ বন্ধু বান্ধৱী সকলোৱে সায়েন্স লয় মই কিয় সায়েন্স নলম এইটোও যদি ভাবিছা তেনেহলে এইটো তোমাৰ ভুল কিয়নো তোমাৰ বন্ধু বান্ধৱৰ মাইন্ডসেট বন্ধু বান্ধৱৰ ট্যালেন্ট বা বন্ধু বান্ধৱৰ ইন্টারেস্ট বেলেগ বেলেগ হ'ব এইটো
পসিবল নহয় যে তোমাৰ আৰু তাৰ ইণ্টাৰেষ্ট একেবাৰে সমান হৈ যাব। এইটো ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰিব। এইটোৰ ওপৰত ডিপেণ্ড নকৰে যে মোৰ বন্ধু বান্ধৱীয়ে ছায়েন্স লৈছে ময়ো ছায়েন্স ল'ম। এইটো মনোভাৱেৰে যদি লৈছা, বেলেগ কিবা কাৰণ নাথাকে, তেনেহ'লে ছায়েন্স তোমাৰ কাৰণে লোৱাটো উচিত নহয়। আৰু এটা হৈছে যে মোৰ পাৰ্চেণ্টেজ বেছি আহিছে মই ছায়েন্স ল'ম। এইটো কথা যদি ভাবি থাকা যে মোৰ পাৰ্চেণ্টেজ বেছি আছে মই ছায়েন্স ল'ম, তেনেহ'লে এইটোও তোমাৰ কাৰণে ভুল। যদি এইটোৱে একমাত্ৰ যদি তোমাৰ কাৰণে যদি কাৰণ হৈ থাকে যে মই পাৰ্চেণ্টেজ বেছি আছে চ' মোক ছায়েন্স ল'ব লাগিব, এইটো ভুল। কিয়নো তোমালোকে দেখিছা 85+, 95+ ল'ৰা ছোৱালী আৰ্টছত যায়। কিয় যায়? কিয়নো ইণ্টাৰেষ্ট সিহঁতৰ সিফালে থাকে, এইটো নহয় যে মই ছায়েন্সত ল'বই লাগিব মোৰ পাৰ্চেণ্টেজ আহিব। কিছুমান ল'ৰা ছোৱালী 75% পাইছে, কিছুমান ল'ৰা ছোৱালী 85% পাইছে। চাব পাৰিব যে 85% পোৱা ল'ৰা ছোৱালীবিলাকে ক'ত গৈছে? কিছুমান আৰ্টছত গৈছে। কিন্তু 60%, 70% পোৱা ল'ৰা ছোৱালী বিলাকে ছায়েন্সত গৈছে। এতিয়া তোমালোকে ভাবিব পাৰা এনেকুৱা কিয় হয়? সিতো ইমান মাৰ্ক পাইছে, 85% পাইছে, ছায়েন্সত কিয় নগ'ল? এইটোৱে কথা। ছায়েন্সত ইণ্টাৰেষ্টৰ দৰকাৰ হয়। পাৰ্চেণ্টেজ ল'লেই ছায়েন্সত গৈ যে তোমাৰ পাৰ্চেণ্টেজ ভাল থাকিব সেইটো নহ'ব, সেইটো একেবাৰে পচিবল নহয়। বা এইটো ৰিয়েল প্ৰেক্টিকেল লাইফত এই কথাটো আচলতে ইয়াৰ কোনো ধৰণৰ মূল্য নাথাকে প্ৰেক্টিকেল লাইফত আহি। চ' যদি সেইটো পাৰ্চেণ্টেজৰ ওপৰত বেছ কৰি লোৱা যে মোৰ পাৰ্চেণ্টেজ ভাল আহিছে চ' মই ছায়েন্সত ল'ম, তোমালোকে মাৰ্কশ্বিটখন চাব পাৰা যে হয়তো তোমালোকৰ ছ'চিয়েল ছায়েন্সত মাৰ্ক আহিছে 90, ছায়েন্সত বা মেথছত মাৰ্কছ আহিছে 60, 70 এনেকুৱা আহিছে। চ' তোমালোকে পাৰ্চেণ্টেজটো এনেইতো এভাৰেজ পাৰ্চেণ্টেজ বাঢ়ি যাব। যাৰ কাৰণে তুমি ভাবিলা যে মোৰ পাৰ্চেণ্টেজ বেছি হৈছে চ' মই ছায়েন্সত ল'ব লাগিব। কিন্তু তোমালোকে চাব পাৰিছা যে মোৰ ভাল ৰিজাল্টটো কোনটোত হৈছে, এইটো চাব লাগিব যে মোৰ ভাল ৰিজাল্টটো কোনটো ছাবজেক্টত হৈছে আৰু সেইটো ছাবজেক্টত মোৰ ইণ্টাৰেষ্ট কিমান আছে, এইখিনি চাব লাগিব। এইখিনি চোৱাৰ পিছত তুমি ভাবিব লাগিব। এইটো অফক'ৰ্ছ হয় যে পাৰ্চেণ্টেজ বেছি অহা ল'ৰা ছোৱালীসকলৰ টেলেণ্ট থাকে, সেইকাৰণে ছায়েন্সত লোৱাটো দৰকাৰ। কিন্তু ইণ্টাৰেষ্ট থাকিব লাগিব। ইণ্টাৰেষ্ট নাথাকিলে পাৰ্চেণ্টেজ দি কাম নহয়। পাৰ্চেণ্টেজ হায়াৰ ছেকেণ্ডাৰীত গৈ সেই পাৰ্চেণ্টেজ একে নাথাকে যদি তোমাৰ ইণ্টাৰেষ্ট নাথাকে। আৰু যদি ইণ্টাৰেষ্ট থাকে, তোমাৰ যদি 60% থাকিল মেট্ৰিকৰ সময়ত, চ' তোমাৰ ছায়েন্সত ইণ্টাৰেষ্ট বেছি, ছায়েন্সত তোমাৰ পঢ়া শুনাৰ চাহিদাটো বেছি, যাৰ কাৰণে তুমি ছায়েন্সত ল'লা আৰু তাতে গৈ আৰ্টছৰ ছাবজেক্টখিনি গুচি গ'ল আৰু তুমি ছায়েন্সত ভাল পাৰ্চেণ্টেজ 85, 90% লৈ পাছ কৰিব পাৰিবা। চ' এইটোৰ ওপৰত বেছ কৰিও তুমি ছায়েন্স বা আৰ্টছ তুমি চইচ নকৰিবা। আৰু এটা আছে যে মাক দেউতাকে মোক ফ'ৰ্চ কৰিছে ছায়েন্সত লোৱাৰ কাৰণে, কিয়নো বেলেগ ল'ৰা ছোৱালীক অমুকৰ ল'ৰা ছোৱালীক ছায়েন্সত দিছে আৰু মই কিয় মোৰ ল'ৰা ছোৱালীক কিয় মই আৰ্টছত দিম, ময়ো ছায়েন্সত পঢ়াম। এইটো যদি ইয়াৰ ওপৰত যদি বেছ কৰি তুমি ছায়েন্স লৈছা বা মাক দেউতাকে এনেধৰণৰ ফ'ৰ্চ কৰি যদি তোমাক ছায়েন্সত দিছে, তেনেহ'লে এইটোও ভুল ধাৰণা। তুমি ফ'ৰ্চফুলি ছায়েন্সত যাব নালাগে, তোমাৰ ইণ্টাৰেষ্ট থাকিব লাগিব। মেইন কথাখিনি হৈছে ইণ্টাৰেষ্ট। চ' মই এতিয়া কথাখিনি ছামাৰাইজ কৰি আছোঁ। যদি তোমাৰ ইণ্টাৰেষ্ট থাকে তোমাৰ ছায়েন্সত আৰু তুমি পাৰ্চেণ্টেজ মেট্ৰিকত পাইছা 45, ধৰি ললোঁ 45% পাইছা, কিন্তু তুমি ইণ্টাৰেষ্ট ছায়েন্সত পাইছা, হয়তো আৰ্টছৰ ছাবজেক্টৰ কাৰণে তোমাৰ মাৰ্কখিনি কমি গৈছে, যাৰ কাৰণে এভাৰেজ পাৰ্চেণ্টেজটো কমি গৈছে হা। কিন্তু ছায়েন্সত তোমাৰ ইণ্টাৰেষ্ট আছে যে তুমি ভাবা যে নহয় মই আৰ্টছৰ পৰা ছায়েন্সত যদি পঢ়োঁ তেনেহ'লে ভালকৈ পঢ়িব পাৰিম, মনোযোগ দিব পাৰিম আৰু মোৰ ইণ্টাৰেষ্টটো থাকিব তাতে পঢ়া শুনা। চ' এইটো কথাই আচলতে মেটাৰ কৰিব শেষতকৈ। তেনেহ'লে তুমি 40% বা 45% যদিও পাইছা, তথাপি তোমাক ছায়েন্স লোৱা উচিত, যিহেতু তোমাৰ ছায়েন্সত ইণ্টাৰেষ্ট আছে। পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড নকৰে যে তুমি ছায়েন্স বা আৰ্টছ ল'বা নাই, ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰে। বেচিকেলি ইণ্টাৰেষ্ট লাগিব। আৰু যদি কোনোবা এজন ষ্টুডেণ্টে ইণ্টাৰেষ্ট আছে আৰ্টছৰ ছাবজেক্টখিনিত বা সেইখিনি পঢ়ি ভাল পায়, এনেধৰণৰ আৰ্টছৰ ছাবজেক্টখিনি পঢ়ি ভাল লাগে বা তাতে মাৰ্ক বেছি আহে, চ' তেনে ক্ষেত্ৰত সি যদি কয় যে নহয় মই ছায়েন্সত ল'ম, কিয়নো মোৰ পাৰ্চেণ্টেজ বেছি আহিছে, 80% আহিছে, 85% আহিছে, মই ছায়েন্সত ল'ম।
হা যদি তাৰ ইণ্টাৰেষ্ট নাথাকে, যদি ভাবিলে যে মোৰ পাৰ্চেণ্টেজ বেছি আহিছে, মোতকৈ কম পাৰ্চেণ্টেজ থকা ল'ৰা ছোৱালী ছায়েন্সত লৈছে, তেনেহ'লে মোকো ছায়েন্সত লোৱা উচিত। তেনেহ'লে এইটো ভুল ধাৰণা, একেবাৰে ভুল ধাৰণা। তাৰ ইণ্টাৰেষ্ট চাব লাগিব, তোমাৰ ইণ্টাৰেষ্ট চাব লাগিব, তোমাৰ কোনফালে ইণ্টাৰেষ্ট আছে। যদি তোমাৰ ছায়েন্সৰ ফালে ইণ্টাৰেষ্ট আছে, যদি তোমাৰ 40% হয়, তথাপি তুমি ছায়েন্সত যোৱা। আৰু যদি তোমাৰ ছায়েন্সত ইণ্টাৰেষ্ট নাই, যদি তোমাৰ 85% পাৰ্চেণ্টেজ হয়, তথাপি তুমি ছায়েন্সৰ পৰা গুচি যোৱা, ছায়েন্স নল'বা। কিয়নো এইটো ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰিব। যদি কোনোবাৰ ইণ্টাৰেষ্ট আছে মই ডক্টৰ হ'ম, তেনেহ'লে ছায়েন্স ল'ব লাগিব। তাক ইণ্টাৰেষ্ট এইটোত আনিব লাগিব যে মই ডক্টৰ হ'ম, সপোনটো হৈছে ডক্টৰ হ'বৰ কাৰণে মোৰ সপোন, তেনেহ'লে তাক ছায়েন্স ল'ব লাগিব। চ' এইটো বেচিকেলি মেইন যিটো কাৰণ হৈ লাষ্টত যিটো কাৰণ থিয় হয়, সেইটো হ'ল ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰে। তুমি কোনটো ছাবজেক্ট বেছি ইণ্টাৰেষ্টিং ভাৱে পঢ়িব পাৰা, তুমি কোনটো ছাবজেক্টত বেছি ইণ্টাৰেষ্ট ৰখা, সেইটো বেচিকেলি মেটাৰ কৰিব শেষত। চ' আশা কৰোঁ সকলোখিনি কথা বুজি পাইছা, মই ডিটেইলছত আলোচনা কৰিলোঁ। আৰু এতিয়া তোমালোকে চুজ কৰা, মই ছায়েন্সত ল'ম নে আৰ্টছত ল'ম, তুমি কোন কেটেগৰীৰ ল'ৰা ছোৱালী হোৱা, এইখিনি তোমাৰ ওপৰত ডিপেণ্ড কৰিব। চ' বাই।